বিৰোধী দলৰ নেতা হোৱাৰ পাছতে ৰাহুল গান্ধীৰ প্ৰথমটো ভ্ৰমণ গুজৰাট ভ্ৰমণ কৰিব ৰাহুল গান্ধীয়ে মোদীৰ দুৰ্গত কপনি তোলাৰ পৰিকল্পনা কৰিছে ৰাহুল গান্ধীয়ে কিয়নো সংসদৰ বজিয়াত যেহেতু প্ৰধানমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছিল ৰাহুল গান্ধীয়ে এবাৰ গুজৰাটৰ নিৰ্বাচনত বিজেপি নহয় বিজেপিক পৰাভূত কৰিব কংগ্ৰেছে আৰু কংগ্ৰেছে বিজয় সাব্যস্ত হ'ব বুলি মোদীক এক প্ৰকাৰে চ্যালেঞ্জ কৰিছিল ৰাহুল গান্ধীয়ে আৰু তাৰ পাছতে গুজৰাটলৈ ওলাইছে ৰাহুল গান্ধী আমি লৈ আহিছো এটা বিশেষ খবৰ মোদীৰ দুৰ্গত কপনি তোলাৰ পৰিকল্পনা ৰাহুল গান্ধীৰ বিৰোধী দলপতি হোৱাৰ পাছতে ৰাহুল গান্ধীৰ প্ৰথমটো ভ্ৰমণ গুজৰাট ভ্ৰমণ কৰিব ৰাহুল গান্ধীয়ে মোদীৰ দুৰ্গত কপনি তোলাৰ পৰিকল্পনা কৰিছে কংগ্ৰেছে আৰু এবাৰ গুজৰাট দখল কৰাৰ পৰিকল্পনা ৰচিছে কংগ্ৰেছে 6 জুলাইত গুজৰাটত উপস্থিত হ'ব ৰাহুল গান্ধী আৰু গুজৰাটত উপস্থিত হোৱাৰ পাছতে কংগ্ৰেছ কৰ্মীৰ সৈতে আলোচনাত মিলিত হ'ব ৰাহুল গান্ধী সদনত গুজৰাটত এইবাৰ কংগ্ৰেছৰ জয় হ'ব বুলি মোদীক প্ৰত্যাহ্বান জনাইছিল ৰাহুলে আৰু এই ভ্ৰমণ কংগ্ৰেছৰ বাবে হ'ব অতিকৈ গুৰুত্বপূৰ্ণ এক ভ্ৰমণ আৰু ৰাহুল গান্ধীৰ অতিকৈ গুৰুত্বপূৰ্ণ ভ্ৰমণ সদনত হিন্দুক লৈ ৰাহুলে এক বক্তব্য কৰিছিল আৰু তাৰ পাছতে গুজৰাটৰ বিজেপিৰ কাৰ্যালয়ত দুৰ্বৃত্তই আক্ৰমণ কৰিছিল আৰু গুজৰাটৰ কংগ্ৰেছ কৰ্মীৰ সৈতে ৰাহুল গান্ধীয়ে ৰচনা কৰিব ৰণকৌশল আৰু কংগ্ৰেছ কৰ্মীৰ সৈতে দুৰ্বৃত্তই আক্ৰমণ কৰা সন্দৰ্ভত ৰাহুল গান্ধী আলোচনা কৰিব কিয়নো এতিয়ালৈকে সেই ঘটনাত কোনো ধৰণৰ গোচৰ ৰুজু হোৱা নাই বুলি জানিব পৰা গৈছে আৰু সদনৰ অধিৱেশনত যেহেতু মোদীক প্ৰত্যাহ্বান জনাইছিল ৰাহুল গান্ধীয়ে এই ভ্ৰমণ ৰাহুল গান্ধীৰ বাবে হ'ব বা কংগ্ৰেছৰ বাবে হ'ব অতিকৈ গুৰুত্বপূৰ্ণ ভ্ৰমণ 6 জুলাইত গুজৰাটত উপস্থিত হ'ব অৰ্থাৎ প্ৰধানমন্ত্ৰীৰ দুৰ্গত উপস্থিত হ'ব ৰাহুল গান্ধী বিজেপি দুৰ্গত ৰাহুল গান্ধীয়ে কপনি তোলাৰ পৰিকল্পনা কৰিছে কংগ্ৰেছ কৰ্মীৰ সৈতে নিৰ্বাচনী ৰণকৌশল ৰচনা কৰিব গুজৰাটৰ বিধানসভা নিৰ্বাচনত এইবাৰ কংগ্ৰেছে গুজৰাট দখল কৰাৰ পৰিকল্পনা ৰচিব বুলি ৰাহুল গান্ধীয়ে সদনৰ মজিয়াত মন্তব্য কৰিছিল আৰু ইয়াৰ লগতে মোদীক সমালোচনা কৰিছিল ৰাহুল গান্ধীয়ে অযোধ্যাত বিজেপিয়ে এইবাৰ পৰাজয়ক লৈ ৰাহুল গান্ধীয়ে সদনৰ মজিয়াত বিজেপিক ঠাট্টা কৰা পৰিলক্ষিত হৈছে ৰাহুল গান্ধীয়ে কি কৈছিল সদনত মন্তব্য শুনক We are born और आपको गुजरात में हराएंगे इस बार आप लिख के ले लो आपको ऑपोजिशन इंडिया गठबंधन गुजरात में हराने जा रहा है The Prime Minister, of course, who has a direct connection with God, speaks directly to God. Yes, the Paramatma speaks to Modi ji's Atma directly. Unlike with all humans, we are all biological. We are born, we die, but the Prime Minister is a non-biological being. And the Prime Minister says Gandhi is dead. And Gandhi was revived by a movie. I mean, can you understand the ignorance? That Gandhi is dead and a movie revived the father of the nation. No, Gandhi is not dead. Gandhi is alive. नहीं नरेंद्र मोदी जी पूरा हिंदू समाज नहीं है बीजेपी पूरा हिंदू समाज नहीं है आरएसएस पूरा हिंदू समाज नहीं है भूपेंद्र यादव जी ये ठेका और आपको गुजरात में हराएंगे इस बार आप लिख के ले लो आपको ऑपोजिशन इंडिया गठबंधन गुजरात में हराने जा रहा है The Prime Minister, of course, who has a direct connection with God, speaks directly to God. Yes, the Paramatma speaks to Modi ji's Atma directly. Unlike with all humans, we are all biological. We are born, we die, but the Prime Minister is a non-biological being. And the Prime Minister says Gandhi is dead. And Gandhi was revived by a movie.
I mean, can you understand the ignorance that Gandhi is dead and a movie revived the father of the nation? No. Gandhi is not dead. Gandhi is alive. नहीं नरेंद्र मोदी जी पूरा हिंदू समाज नहीं है, बीजेपी पूरा हिंदू समाज नहीं है, आरएसएस पूरा हिंदू समाज नहीं है। भूपेंद्र यादव जी, ये ठेका नहीं है बीजेपी का। और आपको गुजरात में हराएंगे इस बार। আৰু ইয়াৰ ৰাহুল গান্ধীয়ে সদনৰ মজিয়াত এনেদৰে প্ৰধানমন্ত্ৰীক চেলেঞ্জ কৰিছিল, এক প্ৰকাৰে প্ৰত্যাহ্বান জনাইছিল ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোদীক। আৰু ৰাহুল গান্ধীয়ে সদনৰ মজিয়াত এনেদৰে বিজেপিক সমালোচনা কৰাৰ পাছত গুজৰাটত এইবাৰ কংগ্ৰেছে বিজয় সাব্যস্ত হ'ব বুলি প্ৰধানমন্ত্ৰীক চেলেঞ্জ কৰাৰ পাছতেই 6 জুলাইত গুজৰাট ভ্ৰমণৰ বাবে ওলাইছে ৰাহুল গান্ধী। এই ভ্ৰমণ ৰাহুল গান্ধীৰ বাবে হ'ব অতিকৈ গুৰুত্বপূৰ্ণ আৰু কংগ্ৰেছৰ বাবে ভ্ৰমণ অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। গুজৰাটত উপস্থিত হৈ কংগ্ৰেছ কৰ্মীৰ সৈতে বৈঠকত মিলিত হ'ব ৰাহুল গান্ধী আৰু গুজৰাটৰ নিৰ্বাচনক লৈ ৰাহুল গান্ধীয়ে কংগ্ৰেছ কৰ্মীৰ সৈতে পৰিকল্পনা ৰচিব, কিয়নো এইবাৰ যিহেতু গুজৰাটত বিজেপিক পৰাভূত কৰিম বুলি সদনৰ মজিয়াত চেলেঞ্জ কৰিছিল ৰাহুল গান্ধীয়ে। আৰু তাৰ পাছতে গুজৰাট ভ্ৰমণৰ বাবে ওলাইছে ৰাহুল গান্ধী আৰু বিৰোধী নেতা হোৱাৰ পাছত এয়া ৰাহুল গান্ধীৰ প্ৰথমটো ভ্ৰমণ হ'ব। আৰু প্ৰথম ভ্ৰমণতেই গুজৰাট অৰ্থাৎ মোদীৰ দুৰ্গ ভ্ৰমণ কৰিব ৰাহুল গান্ধীয়ে। আৰু প্ৰধানমন্ত্ৰী দুৰ্গত কঁপনি তোলাৰ পৰিকল্পনা কৰিছে কংগ্ৰেছে। 6 জুলাইত গুজৰাটত উপস্থিত হ'ব ৰাহুল গান্ধী। গুজৰাটত উপস্থিত হোৱাৰ পাছতে কংগ্ৰেছ কৰ্মীৰ সৈতে এক সভা কৰিব ৰাহুল গান্ধীয়ে। এই ভ্ৰমণ ৰাহুল গান্ধীৰ বাবে হ'ব গুৰুত্বপূৰ্ণ, কংগ্ৰেছৰ বাবে হ'ব গুৰুত্বপূৰ্ণ। সংসদৰ অধিৱেশনত যিহেতু প্ৰধানমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছিল ৰাহুল গান্ধীয়ে, কংগ্ৰেছে গুজৰাটত বিজেপিক পৰাভূত কৰিব বুলি চেলেঞ্জ কৰিছিল। আৰু সদনৰ মজিয়াত ৰাহুল গান্ধীয়ে হিন্দুক লৈ এক বক্তব্য আগবঢ়াইছিল। তাৰ পাছতেই গুজৰাটৰ কংগ্ৰেছৰ কাৰ্যালয়ত দুৰ্বৃত্তই ভয়ংকৰ আক্ৰমণ চলাইছিল, কিন্তু গোচৰ বৰ্তমানলৈকে গোচৰ ৰুজু কৰা হোৱা নাই বুলি জানিব পৰা গৈছে। সেই সন্দৰ্ভতো গুজৰাটত উপস্থিত হোৱাৰ পাছতেই ৰাহুল গান্ধীয়ে কংগ্ৰেছ কৰ্মীৰ সৈতে মত বিনিময় কৰিব, পৰিস্থিতিৰ বুজ ল'ব। আৰু 6 জুলাই তাৰিখে ৰাহুল গান্ধী উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদীৰ দুৰ্গত। আৰু সদনৰ মজিয়াত প্ৰধানমন্ত্ৰীক প্ৰত্যাহ্বান জনাৰ পাছতেই এয়া ৰাহুল গান্ধীৰ প্ৰথমটো ভ্ৰমণ হ'ব। এয়া ৰাহুল গান্ধী বিৰোধী নেতা হোৱাৰ পাছতে এয়া প্ৰথমটো ভ্ৰমণ। আৰু প্ৰথম ভ্ৰমণতেই গুজৰাট ভ্ৰমণ কৰিব ৰাহুল গান্ধীয়ে। প্ৰধানমন্ত্ৰী দুৰ্গত কঁপনি তোলাৰ পৰিকল্পনা কৰিছে ৰাহুল গান্ধী। বিৰোধী দলপতি ৰাহুল গান্ধীয়ে যিহেতু সদনৰ মজিয়াত বিজেপিক সমালোচনা কৰিছিল, কেৱল বিজেপি অকলে হিন্দু নহয় বুলি সমালোচনা কৰিছিল আৰু কেতবোৰ মন্তব্য কৰিছিল সদনৰ মজিয়াত, বিস্ফোৰক মন্তব্য আগবঢ়াইছিল ৰাহুল গান্ধীয়ে। আৰু তাৰ পাছতে সদনৰ মজিয়াত এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। এইবাৰ গুজৰাটত কংগ্ৰেছে বিজয় হ'ব বুলি লিখি ল'বলৈ প্ৰধানমন্ত্ৰীক অনুৰোধ জনাইছিল ৰাহুল গান্ধীয়ে। আৰু তাৰ পাছতে ৰাহুল গান্ধী উপস্থিত হ'ব গুজৰাটত। গুজৰাট ভ্ৰমণ ৰাহুল গান্ধীৰ বাবে হ'ব খুবেই জৰুৰী। বিৰোধী নেতা হিচাপে যিহেতু ৰাহুল গান্ধীক বাছনি কৰা হৈছিল আৰু বিৰোধী নেতা এইবাৰ নতুন ৰূপত দেখিবলৈ পাব বুলি ৰাহুল গান্ধীয়ে মন্তব্য কৰিছিল। তাৰ পাছতেই সদনৰ মজিয়াত এইবাৰ আক্ৰমণাত্মক ৰূপ দেখিবলৈ পোৱা গৈছে ৰাহুল গান্ধীয়ে। এটাৰ পাছত আনটোকৈ শাসকীয় দলক সমালোচনা কৰিছে ৰাহুল গান্ধীয়ে। আৰু এইবাৰ প্ৰথম ভ্ৰমণ হ'ব ৰাহুল গান্ধীৰ বিৰোধী নেতা হোৱাৰ পাছত। আৰু প্ৰথম ভ্ৰমণতেই বিজেপিৰ দুৰ্গ গুজৰাটত উপস্থিত হ'ব, মোদীৰ দুৰ্গ গুজৰাটত উপস্থিত হ'ব। গুজৰাটত উপস্থিত হোৱাৰ পাছতেই গুজৰাটৰ বিধানসভা নিৰ্বাচনক লৈ ৰণকৌশল ৰচনা কৰিব ৰাহুল গান্ধীয়ে। কিন্তু সদনৰ মজিয়াত যিহেতু এইবাৰ গুজৰাটত কংগ্ৰেছে জয়ী হ'ব বুলি লিখি ৰাখিবলৈ কৈছিল ৰাহুল গান্ধীয়ে। আৰু তাৰ পাছতেই 6 জুলাই তাৰিখে অৰ্থাৎ এদিন পাছতেই গুজৰাটত উপস্থিত হ'বলৈ গৈ আছে ৰাহুল গান্ধী। আৰু ৰাহুল গান্ধী বা এই ভ্ৰমণ কংগ্ৰেছৰ বাবে খুবেই জৰুৰী হ'ব। আৰু গুজৰাটত যিহেতু কংগ্ৰেছৰ কাৰ্যালয়তো দুৰ্বৃত্ত আক্ৰমণ চলাইছিল, সেই সন্দৰ্ভতো পৰিস্থিতি বুজ ল'ব ৰাহুল গান্ধীয়ে। আৰু ৰাহুল গান্ধীয়ে 6 জুলাই তাৰিখে গুজৰাটত উপস্থিত হ'বলৈ সাজু হৈ পৰিছে। সদনৰ মজিয়াত কি কৈছিল ৰাহুল গান্ধীয়ে? ৰাহুল গান্ধীয়ে কেতবোৰ যিহেতু আক্ৰমণাত্মক বক্তব্য আগবঢ়াইছিল, শাসকীয় দলক তীব্ৰ ভাষাৰে সমালোচনা কৰিছিল। ৰাহুল গান্ধীৰ মন্তব্য শুনক। और आपको गुजरात में हराएंगे इस बार। आप लिख के ले लो, आपको ऑपोजिशन इंडिया गठबंधन गुजरात में हराने जा रहा है।
The Prime Minister, of course, who has a direct connection with God, speaks directly to God. Yes, the Paramatma speaks to Modi ji's Atma directly. Unlike with all humans, we are all biological. We are born, we die, but the Prime Minister is a non-biological being. And the Prime Minister says Gandhi is dead. And Gandhi was revived by a movie. I mean, can you understand the ignorance? That Gandhi is dead and a movie revived the father of the nation. No, Gandhi is not dead. Gandhi is alive. नहीं, नरेंद्र मोदी जी पूरा हिंदू समाज नहीं है, बीजेपी पूरा हिंदू समाज नहीं है, आरएसएस पूरा हिंदू समाज नहीं है। भूपेंद्र यादव जी, ये ठेका नहीं है बीजेपी का। और आपको गुजरात में हराएंगे इस बार। आप लिख के ले लो, आपको ऑपोजिशन इंडिया गठबंधन गुजरात में हराने जा रहा है। The Prime Minister, of course, who has a direct connection with God, speaks directly to God. Yes, the Paramatma speaks to Modi ji's Atma directly. Unlike with all humans, we are all biological. We are born, we die, but the Prime Minister is a non-biological being. And the Prime Minister says Gandhi is dead. And Gandhi was revived by a movie. I mean, can you understand the ignorance? That Gandhi is dead and a movie revived the father of the nation. No, Gandhi is not dead. Gandhi is alive. नहीं, नरेंद्र मोदी जी पूरा हिंदू समाज नहीं है, बीजेपी पूरा हिंदू समाज नहीं है, आरएसएस पूरा हिंदू समाज नहीं है। भूपेंद्र यादव जी, ये ठेका नहीं है बीजेपी का। আৰু এয়া আপোনালোকে ৰাহুল গান্ধীৰ মন্তব্য শুনিলে সদনৰ মজিয়াত আক্ৰমণাত্মক ৰূপ দেখিবলৈ পোৱা গৈছিল ৰাহুল গান্ধীৰ। আৰু এইবাৰ যিহেতু নতুন ৰূপত বিৰোধী দলৰ নেতাক দেখিবলৈ পোৱা যাব বুলি ৰাহুল গান্ধীয়ে মন্তব্য কৰিছিল। আৰু তাৰ পাছতে বিৰোধী দলৰ নেতা হোৱাৰ পাছতে ৰাহুল গান্ধীৰ প্ৰথমটো ভ্ৰমণ হ'ব আৰু মোদী দুৰ্গত এবাৰ কপনি তোলাৰ পৰিকল্পনা ৰচিছে কংগ্ৰেছে। আৰু প্ৰথমটো ভ্ৰমণতেই বিজেপিৰ দুৰ্গত উপস্থিত হ'বলৈ গৈ আছে ৰাহুল গান্ধী। আৰু গুজৰাটত উপস্থিত হোৱাৰ পাছতে ৰাহুল গান্ধীয়ে কংগ্ৰেছ কৰ্মীক সাক্ষাৎ কৰিব, কংগ্ৰেছ কৰ্মীৰ সৈতে সভা অনুষ্ঠিত কৰিব আৰু ৰণকৌশল ৰচনা কৰিব। যিহেতু সদনৰ মজিয়াত এইবাৰ গুজৰাটত বিজেপিক পৰাভূত কৰাৰ এক চেলেঞ্জ দিছিল ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীক এই কথা লিখি ৰাখিবলৈ ৰাহুল গান্ধীয়ে এক প্ৰকাৰে আহ্বান জনাইছিল। আৰু তাৰ পাছতেই গুজৰাটলৈ ওলাব ৰাহুল গান্ধী। 6 জুলাইত গুজৰাটত উপস্থিত হ'ব বুলি জানিব পৰা গৈছে ৰাহুল গান্ধী। আৰু বিৰোধী দলৰ নেতা হোৱাৰ পাছতেই শাসকীয় দলক সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে ৰাহুল গান্ধীক আক্ৰমণাত্মক হৈ পৰিছিল এইবাৰ সংসদৰ অধিৱেশনত। আৰু মোদীক প্ৰত্যাহ্বান জনাইছিল যিহেতু ৰাহুল গান্ধীয়ে। তাৰ পাছতেই 6 জুলাইত এদিন পাছতেই গুজৰাটত উপস্থিত হ'বলৈ গৈ আছে ৰাহুল গান্ধী। আৰু এই ভ্ৰমণ যিহেতু
ৰাহুল গান্ধীৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব আৰু গুজৰাটৰ কংগ্ৰেছৰ কাৰ্যালয়ত যি আক্ৰমণ চলা হৈছিল সেই ঘটনাৰো বুজ ল'ব ৰাহুল গান্ধীয়ে কিয় এতিয়ালৈকে গোচৰ ৰুজু কৰা হোৱা নাই কংগ্ৰেছ কৰ্মীৰ বা কংগ্ৰেছৰ কাৰ্যালয়ৰ আক্ৰমণৰ ঘটনা কিয় গোচৰ ৰুজু কৰা হোৱা নাই সেই কথা ৰাহুল গান্ধীয়ে কংগ্ৰেছ কৰ্মীৰ সৈতে আলোচনা কৰিব আৰু যাৰ বাবে 6 জুলাইত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ ৰাহুল গান্ধীয়ে গুজৰাট ভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে আৰু সদনৰ অধিৱেশনত যিহেতু শাসকীয় দলক আক্ৰমণাত্মকভাৱে ৰাহুল গান্ধীয়ে সমালোচনা কৰিছিল আৰু প্ৰতিটো বিষয়ত ৰাহুল গান্ধীয়ে শাসকীয় দলক উভতি ধৰা পৰিলক্ষিত হৈছিল আৰু সদনত এক প্ৰকাৰে হুলস্থুলীয়া পৰিস্থিতি সৃষ্টি হৈছিল তাৰ পাছতে 6 জুলাইত ৰাহুল গান্ধী উপস্থিত হ'ব গুজৰাটত আৰু গুজৰাটত উপস্থিত হোৱাৰ পাছতে কংগ্ৰেছ কৰ্মীক সাক্ষাৎ কৰিব ৰণকৌশল ৰচনা কৰিব ৰাহুল গান্ধীয়ে গুজৰাটৰ বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছ কৰ্মীৰ সৈতে ৰাহুল গান্ধীয়ে ৰণকৌশল ৰচনা কৰিব আৰু যিহেতু সদনৰ মজিয়াত এইবাৰ গুজৰাটত বিজেপিক পৰাভূত কৰিম বুলি ৰাহুল গান্ধীয়ে এক প্ৰকাৰে চেলেঞ্জ দিছিল অযোধ্যাৰ বিষয় টানি আনিছিল ৰাহুল গান্ধীয়ে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰিও বিজেপি জয় হ'ব নোৱাৰিলে আৰু তাৰ সেই প্ৰসংগ টানি আনি এবাৰ গুজৰাটতো বিজেপিক পৰাভূত কৰিম বুলি ৰাহুল গান্ধীয়ে সদনৰ মজিয়াত মন্তব্য কৰিছিল সংসদৰ মজিয়াতে মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে আৰু তাৰ পাছতে 6 জুলাইত গুজৰাটত উপস্থিত হ'ব বুলি জানিব পৰা গৈছে বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু সদনত হিন্দুৰ ওপৰত ৰাহুল গান্ধীয়ে এক মন্তব্য কৰিছিল তাৰ পাছতেই গুজৰাটৰ কংগ্ৰেছৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰো বুজ ল'ব ৰাহুল গান্ধী যাৰ বাবে 6 জুলাইত ৰাহুল গান্ধীৰ ভ্ৰমণ খুবেই গুৰুত্বপূৰ্ণ ভ্ৰমণ হিচাপে বিবেচিত হ'ব আৰু 6 জুলাইত অৰ্থাৎ এদিন পাছতে গুজৰাটত উপস্থিত হ'ব ৰাহুল গান্ধী